এবাৰ দুবাৰ নহয় জ্ঞানৰ মন্দিৰত চুৰ সোমাল ছবাৰ পিছে ৰত্নাকৰৰ পৰা বাল্মীকি হ'বলৈ নহয় এপত এপতকৈ সকলোখিনিয়ে লৈ গ'ল চুৰে কথাতে কয় নহয় চুৰে নেৰে চুৰৰ বৃত্তি কুকুৰে নেৰে চাই যাৰ যি প্ৰবৃত্তি মৰিলে লগত যায় হয় চুৰেনো কিয় এৰিব চুৰি কাৰ্য আৰু বিদ্যা অৰ্জন কৰিবলৈ নহয় জ্ঞানৰ মন্দিৰত চুৰ সোমাল চাফাই অভিযান চলাবলৈ এবাৰ দুবাৰকৈ ঢিঙৰ এইখন নজঢিং নামপাৰ প্ৰাথমিক বিদ্যালয়ত গভাইত চুৰ সোমাল ছবাৰ এপত এপতকৈ চুৰে বিদ্যালয়খনৰ পৰা লৈ গ'ল সকলো সামগ্ৰী স্কুলৰ এখনত নজঢিং নামপাৰা প্ৰাথমিক বিদ্যালয় দিছে জানুৱাৰী মাহৰ 7 তাৰিখৰ পৰা জানুৱাৰী মাহৰ 15 তাৰিখলৈকে এতিয়ালৈকে ছবাৰ চুৰি হ'ল প্ৰতিবাৰে আমি প্ৰশাসনক পুলিচ প্ৰশাসনক জনাওঁ কিন্তু তেওঁলোকে গুৰুত্ব নিদিয়ে আহে ফটো মাৰি চাই বা সোধে আৰু গুচি যায় ভিডিপিকো তেওঁলোকে মাতি নি জনালে নজঢিং বুঢ়াগাঁৱতো ভিডিপি আছিলে নজঢিঙৰ আপোনাৰ দাসগাঁও আছিল তেওঁলোককো দায়িত্ব দিছে কিন্তু কোনো ধৰণৰ আজিলৈকে আমি সহায় পোৱা নাই বিদ্যালয়ৰ পৰা আপোনাৰ চকী বেঞ্চ ডেস্ক ভাত বনোৱা সঁজুলি ফেন তাৰপিছত চাউল গেছ চিলিণ্ডাৰ এটা আৰু হ'ল আপোনাৰ লোহাৰ পিতলৰ বেলটো তাৰপিছত আপোনাৰ এই গান বজোৱা এটা ডেক আছিল সেইটো এনেকৈ ধৰি প্ৰায় 50,000 টকাৰ সম্পত্তি ইয়াৰ পৰা তেওঁলোকে লৈ গৈছে মধ্যাহ্ন ভোজনৰ চাউল বাচন বৰ্তন লাইট ফেন আনকি চকী আৰু ডেস্ক বেঞ্চসমূহো দাঙি লৈ গ'ল চুৰে এমাহৰ ভিতৰত মুঠ ছবাৰ প্ৰাথমিক বিদ্যালয়খনত চুৰি কাৰ্য সংঘটিত কৰিলে চুৰে কেতিয়াবা যদি ছাত্ৰ ছাত্ৰীৰ মুখৰ ভাত কাঢ়ি মধ্যাহ্ন ভোজনৰ চাউলখিনি চুৰিছে কেতিয়াবা আকৌ বাচন বৰ্তন তাৰ পিছত আকৌ লাইট ফেন শিক্ষকৰ চকী আৰু অৱশেষত ছাত্ৰ ছাত্ৰীয়ে বহা ডেস্ক বেঞ্চকো নেৰিলে চুৰে আৰু বহাৰ সুবিধাৰ অভাৱত থিয় হৈ বিদ্যালয়খনত চলিছে এতিয়া পাঠদান আমাৰ আপোনাৰ গোটেই ফেনখিনি নিলে চাউল অলপ আছিল চাউল নিলে প্লাষ্টিকৰ চকী আমি বহা চেয়াৰ এখনো নাই গোটেইখিনি লৈ গ'ল এতিয়া স্কুলত ডেস্ক বেঞ্চ কেইখনৰ বাহিৰে আৰু একো নাই সমাজত কিমান নিকৃষ্ট মানসিকতাৰ লোক আছে সেয়া জানিবলৈ নজঢিং নামপাৰ প্ৰাথমিক বিদ্যালয়ৰ এই ছবিয়ে যথেষ্ট কণ কণ ছাত্ৰ ছাত্ৰীয়ে জীৱন কঢ়াৰ কমাৰশালাত চাফাই অভিযান চলাই এক প্ৰকাৰ বিদ্যালয়খন অচল কৰি তোলাৰ গভীৰ ষড়যন্ত্ৰ বিদ্যালয়ৰ সামগ্ৰী চুৰি কৰি বৃত্তি ধৰি ৰখা চোৰৰ তাণ্ডৱত এতিয়া ত্ৰাহি মধুসূদন কৰিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা পৰিচালনা কমিটিয়ে ল'ৰা ছোৱালী খোৱাৰ পৰা ভাত বনোৱা বাচন বৰ্তনৰ পৰা চাউল স্কুলৰ চকী বেঞ্চ ছবাৰ চুৰি কৰি লৈ গৈছে প্ৰতিবাৰ ফেনলৈকে লৈ গৈছে প্ৰতিবাৰ পুলিচ প্ৰশাসনক জনোৱা হয় তেওঁলোকে দুবাৰ নাই এবাৰ আহিছে আহি পেলাই চাই পেলাই গৈছে তাৰ কোনো তদন্ত কৰা নাই তাৰ কোনো বিশেষ ব্যৱস্থা লোৱা নাই এতিয়া প্ৰশাসনলৈ আমাৰ এটাই অনুৰোধ যাতে এইটো শীঘ্ৰে তদন্ত কৰি প্ৰশাসনৰ বিহিত ব্যৱস্থা কৰা যেন নহ'লে এইখন স্কুলত আমি চলাবলৈ অসুবিধা হ'ব চলাব নোৱাৰিম এসময়ত স্কুলৰ টিন পাতো নাথাকিব চোৰৰ চাহটোকে বিচাৰি পোৱা নাই আৰক্ষীয়ে ইফালে বাৰম্বাৰ ঢিং আৰক্ষীৰ কাষ চাপিও কোনো সুফল পোৱা নাই বিদ্যালয়খনৰ কৰ্তৃপক্ষই চোৰৰ ধাৰাবাহিক উপদ্ৰৱ তথা নিৰাপত্তাহীনতাত বাৰুকৈ হতাশ হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰী ঢিঙৰ পৰা নৱজ্যোতি শইকীয়াৰ সহযোগত ব্যুৰ ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত